ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি অক্টোবৰ মাহৰ 1 তাৰিখ আজি 12 হ'ব বুধবাৰ আজিৰ বিশেষ দিনটো আগবাঢ়িছোঁ আজি হৈছে মহানৱমী আজি তিথি হ'ব শুক্লা নৱমী তিথি আজি নক্ষত্ৰ হ'ব পূৰ্বাষাঢ়া নক্ষত্ৰ তাৰ পিছতে উত্তৰাষাঢ়া নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব অতি গণ্ড যোগ তাৰ পিছতে শুক্ৰমা যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব বালববকৰণ তাৰ পিছতে কৈলবকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব আজি ধনু ৰাশি তাৰ পিছতে মকৰ ৰাশি আৰম্ভ হ'ব আজি জন্মত ধনু ৰাশি ক্ষত্ৰিয়বৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ নৰগণ মৰণ দুখনে যোগিনী পূৰ্বে আজি সূৰ্যোদয় হ'ব 5:18 সূৰ্যাস্ত সময় হ'ব 5:06 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ আপলোডৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল কেইটালৈ আগবাঢ়িছোঁ আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক ৰাশিফল কেইটাৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি গ্ৰহৰ অৱস্থান আপোনালোকৰ পক্ষত আজি আপোনালোকৰ সন্তানৰ কৃতিত্বৰ সৈতে জড়িত কিছুমান ভাল খবৰ পাব পাৰে পৰিয়ালৰ সৈতে জড়িত কিছুমান কৈছে যে কামত আপোনালোকে সময় কটাব লাগে মনোৰঞ্জন আৰু অনলাইন বজাৰ কৰাৰ উপভোগ কৰক বুলি কৈছে ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক উন্নত হ'ব আজি তৰ্কলিপ্ত হোৱাৰ পৰা বিৰত থাকক তৰ্কৰ পেচাল কৰিব নালাগে হাই কাজিয়া কৰিব নালাগে সেইখিনি কিন্তু সমস্যাত পেলাব পাৰে গতিকে মনত ৰাখিব কিয়নো ইয়াৰ ফলত আপোনালোকৰ মানসিক অৱস্থা আৰু স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে অচিনাকি মানুহক লগ পাওঁতে সাৱধান হওক যাতে ব্যক্তিগত কথাবোৰ প্ৰকাশ নকৰে আৰ্তজনক সহায় কৰিব লাগিব দুখীয়া নিচলা মানুহক আপোনালোকে সহায় কৰি আজিৰ দিনটো পাৰ কৰিব বুলি কৈছে অলপ হ'লেও আজিৰ ব্যক্তিগত কথাই আপোনাক আপোনালোকৰ ব্যৱসায়ত মনোনিৱেশ কৰাৰ ক্ষেত্ৰত বাধা দিব পাৰে বুলি কৈছে অৱশ্যে কিছুমান আভ্যন্তৰীণ ব্যৱস্থাপনাত কিছু উন্নতিৰ প্ৰয়োজন আছে আজি অৱশ্যে আপোনালোকৰ কৰ্মচাৰীসকলৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰি থাকিব আজিৰ দিনটোত অফিচৰ কামত সাৱধান হ'ব লাগিব অসাৱধান নহ'ব যিকোনো বিচাৰাধীন চৰকাৰী বিষয় আজিৰ দিনটোত সমাধান হ'ব পাৰে আজি আপোনালোকৰ সন্তানৰ কৃতিত্বই বিশেষকৈ ঘৰখনত এক সুখৰ পৰিৱেশ কঢ়িয়াই আনিব বুলি কৈছে আপুনি হয়তো কোনো প্ৰিয় বন্ধুক লগ পাব আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ আশা অনুসৰি বিশেষকৈ নহ'লে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে গতিকে নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখক বুলি কৈছে এজন শুভাকাংক্ষীৰ পথ প্ৰদৰ্শন লোৱাটো আজি উত্তম উপায় বুলি কৈছে কিবা এটা কামত কনফিউজন থাকিলে ডাউট থাকিলে জনা শুনা মানুহৰ পৰা আপোনালোকে গাইডেন্স লৈ পৰামৰ্শ লৈ আগবাঢ়ি গ'লে আপোনালোকৰ বাবে হেল্পফুল হ'ব বা ভাল হ'ব বুলি কৈছে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত অকমান সময় উলিয়াই আপোনালোকে ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ জয় মা দুৰ্গা ওম নমঃ শিৱায় বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি বৃষ ৰাশি জাতক জাতিকাসকলে নিজৰ কৰ্মৰ প্ৰতি বহুত বেছি এক্টিভ হ'ব সক্ৰিয় হ'ব বুলি কৈছে দায়িত্ব পালন সুন্দৰভাৱে কৰিব বুলি কৈছে বৰ্তমানৰ পৰিৱেশ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অলপ অসুবিধাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে যদিও আপোনালোকৰ প্ৰচেষ্টাই আজি আপোনাক বেছিভাগ পৰিস্থিতিৰ সৈতে খাপ খুৱাবলৈ অনুমতি দিব অভিজ্ঞ বা ৰাজনৈতিক ব্যক্তিৰ লগত সাক্ষাৎ বা লগ পোৱা বা কথা পতাটো লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে বুলি কৈছে ধ্যান ৰাখিব বিপদজনক উদ্যোগত কামত বিনিয়োগ কৰাৰ আগতে সঠিক তথ্য লাভ কৰাটো নিশ্চিত কৰক আজি ভাগৰ আৰু মানসিক চাপে আপোনালোকৰ দৈনন্দিন জীৱনত কিছু ব্যাঘাত জন্মাব পাৰে এই সময়ত শক্তিশালী মনোবল বজাই ৰাখক আৰু মানসিক চাপ দিয়াৰ পৰিৱৰ্তে সমস্যাৰ সৃষ্টি হ'লে তাৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰিব লাগিব কিবা এটা সমস্যা হৈছে প্ৰব্লেম হৈছে সেই সমস্যাখিনি কেনেকৈ সমাধান কৰিব প্ৰব্লেমখিনি কেনেকৈ সলভ কৰিব সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগিব বুলি কৈছে কৰ্মচাৰীসকলৰ সহযোগত কৰ্মক্ষেত্ৰখন ক্ৰয়বদ্ধ হৈ থাকিব এই সময়ত বিপণন সংবাদ মাধ্যম আদিৰ লগত জড়িত নতুন কৃতিত্ব অৰ্জন কৰা হৈছে যন্ত্ৰপাতি সম্পৰ্কীয় ব্যৱসায়ত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে এই সময়ত আপোনালোকৰ বৰ্তমান ব্যৱসায়ৰ বাহিৰে অন্যান্য ক্ষেত্ৰতো গুৰুত্ব দিয়াটো প্ৰয়োজন আছে বৈবাহিক সম্পৰ্কত চলি থকা ভুল বুজাবুজিয়ে পৰিয়ালৰ পৰিৱেশত প্ৰভাৱ পেলাব পাৰে গতিকে অলপ সাৱধান হৈ কাম কৰিব লাগিব বৃষ ৰাশি জাতক জাতিকাসকলে প্ৰেমৰ সম্পৰ্কবোৰ ঘনিষ্ঠ হৈ থাকিব ইজনে সিজনৰ অনুভৱক সন্মান কৰিব উপহাৰ আদি বিশেষকৈ আদান প্ৰদানো হ'ব পাৰে বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অত্যধিক মানসিক চাপে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে চাৰ্ভাইকেল পেশীৰ বিষয়ে আপোনালোকক আমনি কৰিব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো কিন্তু গুৰুত্ব দি চলিব লাগিব আজি বৃষ ৰাশি জাতক জাতিকাসকলে আজি গাড়ী মটৰ চলাওঁতেও সতৰ্কতা অৱলম্বন কৰক সাৱধানতা অৱলম্বন কৰক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত অকমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ
ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ ৰাশি মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে এই সময়খিনি কিন্তু সংৰাগবোৰ পৰিহাৰ কৰিব লাগিব আজি আপোনালোকৰ সুষম আচৰণে প্ৰতিটো পৰিস্থিতিত সঠিক সমন্বয় বজাই ৰাখিব পাৰিব বুলি কৈছে যাৰ ফলত আপোনালোকৰ কামত উন্নত ফলাফল পোৱা যাব যদি কোনো সম্পত্তি ক্ৰয় বা বিক্ৰীৰ সম্পৰ্কীয় কাম চলি আছে তেন্তে আজি কিছু আনুষংগিক বিশেষ কাম সম্পূৰ্ণ হ'ব পাৰে আজি আনৰ ব্যক্তিগত বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখক ভুল বুজাবুজিৰ ফলত ঘনিষ্ঠ আত্মীয়ৰ লগত কাজিয়া হ'ব পাৰে কাজিয়া পেচাল বাঢ়িব পাৰে আনৰ কামত হস্তক্ষেপ কৰাটো ভাল নহয় এই সময়ত ল'ৰা ছোৱালীৰ কাম কাজৰ ওপৰতো চকু ৰখাটো প্ৰয়োজন আছে আজি ব্যৱসায়িক কাম কাজত কিছু অসুবিধা আহিব পাৰে নিজকে প্ৰমাণ কৰিবলৈ বহুত সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে আজি আপোনালোকৰ ব্যৱসায়িক যোগাযোগ আৰু অধিক শক্তিশালী কৰক কোনো গুৰুত্বপূৰ্ণ বা ৰাজনৈতিক ব্যক্তিক লগ পোৱাটো লাভজনক বুলি প্ৰমাণিত হ'ব স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ যি সম্পৰ্ক ভাল হৈ থাকিব বুলি কৈছে দীৰ্ঘদিনীয়া সম্পৰ্কত কিছু ভুল বুজাবুজি হ'বলৈ নিদিব আৰু সম্পৰ্কত পুনৰ আন্তৰিক হৈ পৰিব যদি বিশেষকৈ আপোনালোকৰ মাজত কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং বা ভুল বুজাবুজি হৈ আছে সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব প্ৰেমৰ সম্পৰ্ক মজবুত হৈ থাকিব আজি আপোনালোকৰ স্বাস্থ্য ভালে হ'ব কিন্তু গাড়ী চলোৱাৰ সময়ত আজি যুৱক যুৱতীসকলে অলপ সাৱধানতাৰ অৱলম্বন কৰিব লাগিব বা সাৱধান হোৱাটো প্ৰয়োজন আছে বুলি কৈছে গতিকে এই দিশখিনিৰ ক্ষেত্ৰত মিথুন ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দি চলিব লাগিব বুলি কৈছে নিজৰ হেল্থৰ প্ৰতি নিজৰ স্বাস্থ্যৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব আজি অপ্ৰয়োজনীয় কামত টকা পইচাৰ বিনিয়োগ নকৰিব যধে মনে টকা পইচা খৰচ নকৰিব পাছত কিন্তু আৰ্থিকভাৱে আপুনি বহুত বেছি অসুবিধাৰ বা প্ৰব্লেম ফেচ কৰিবলগীয়া হ'ব পাৰে গতিকে এই দিশটোৰ প্ৰতি কিন্তু আপোনালোকে অলপ মনত ৰাখিব লাগিব বুলি কৈছে মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব আজি হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দিনটো সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় কৰ্কট ৰাশি আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফলত ইতিবাচক ফল পোৱা যাব আপুনি যিমান বেছি ভাল কষ্ট কৰিব হাৰ্ড ৱৰ্কিং কৰিব সিমান বেছি আপোনালোকে ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে গতিকে মনোনিৱেশ কৰি থাকিব লাগিব এজন শুভাকাংক্ষীৰ সহায়ত আশাৰ ৰশ্মি কঢ়িয়াই আনিব যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি অধিক সক্ৰিয় আৰু গুৰুত্বপূৰ্ণ হ'ব আৰু সফলতাও লাভ কৰিব আজি আপোনালোকৰ মাতৃফালৰ পৰা ককায়েকৰ লগত কিছু সংঘাত হ'ব পাৰে আজি আপোনালোকৰ জেদিতাই আপোনালোকৰ সম্পৰ্কবোৰ টান কৰিব পাৰে গতিকে জেদি ভাৱবোৰ আপোনালোকে পৰিহাৰ কৰিব লাগিব আকুৰগোজ মনৰ নহ'ব নহ'লে কিছু ক্ষেত্ৰত সমস্যা হ'ব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে লগতে আজি খৰচ নিয়ন্ত্ৰণত ৰাখক খৰচ পাতি কৰোঁতে অলপ সাৱধান হওক বুলি কৈছে কিছু টকা সঞ্চয় কৰাটো গুৰুত্বপূৰ্ণ ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকিব লাগে নিজৰ ষ্টাডিৰ ক্ষেত্ৰত নিজৰ পঢ়া শুনাৰ প্ৰতি বহুত বেছি এটেনশ্যন দিব লাগে গুৰুত্ব দি চলিব লাগে বুলি কৈছে কৰ্মৰ প্ৰতি থকা আকৰ্ষণে কৰ্মৰ ক্ষেত্ৰত সফলতা কঢ়িয়াই আনিব অৱশ্যে বীমা আৰু কমিশ্যন সম্পৰ্কীয় ব্যৱসায়ত কিছু সাৱধানতাৰ প্ৰয়োজন আছে কৰ্মৰ ক্ষেত্ৰত যি পৰিস্থিতি একে থাকিব গতিকে মানসিক চাপ দিলে একো লাভ নহ'ব গতিকে যিখিনি কষ্ট কৰিব লাগিব কষ্ট কৰিবই লাগিব এই সময়খিনিত কিন্তু সকলো কামতে শ্বৰ্টকাট নিবিচাৰিব তৎক্ষণাত লাভৰ বাবে ইচ্ছা নকৰিব যিমানখিনি টাইম দিব লাগে সিমানখিনি সময় দিবই লাগিব মানসিক চাপ ল'লে নিজৰে সমস্যা হ'ব পাৰে আজি পৰিয়ালৰ এজন অবিবাহিত সদস্যৰ বাবে এটা ভাল বিবাহ প্ৰস্তাৱ আহিব পাৰে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কবোৰো মজবুত হ'ব আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পৰিৱৰ্তিত বতৰৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব অসাৱধানতাৰ পৰিহাৰ কৰা উচিত চিকিৎসাৰ ব্যৱস্থা লওক যদি হেল্থৰ প্ৰব্লেম চলি আছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব জয় মা দুৰ্গা ওম নমঃ শিৱায় সিংহ ৰাশি আজি বহুদিনীয়া কিছু কাম সম্পূৰ্ণ কৰিবলৈ ওলাইছে চেষ্টা কৰক ঘনিষ্ঠ বন্ধু বা আত্মীয় পৰামৰ্শ আজি আপোনালোকৰ বাবে উপযোগী বুলি প্ৰমাণিত হ'ব আজি আপোনালোকৰ সুষম আচৰণে যিকোনো পৰিস্থিতিত ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত সহায় কৰিব যিকোনো সমস্যাৰ সন্মুখীন হ'লে জ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ ল'বলৈ কুণ্ঠাবোধ নকৰিব তেওঁলোকৰ পথ প্ৰদৰ্শন আৰু সমৰ্থনে আপোনালোকৰ মনোবল আৰু অধিক বৃদ্ধি কৰিব ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ বিষয়ে অধিক সক্ৰিয় হোৱাটো গুৰুত্বপূৰ্ণ নিজৰ কেৰিয়াৰৰ প্ৰতি বহুত চিৰিয়াছনেছ লাগিব সতৰ্ক হ'ব লাগিব সাৱধানে আগবাঢ়িব লাগিব কৰ্মক্ষেত্ৰত কৰ্মৰ চাপ থাকিব কামৰ প্ৰেছাৰ থাকিব কিন্তু বুজাবুজিৰে সমস্যাবোৰ সমাধান বিচাৰি উলিয়াব পাৰিব আজি বাহিৰৰ বিজনেছৰ সৈতে জড়িত লোকসকলৰ আজি লাভজনক অৱস্থা থাকিব ব্যৱসায়ত নিয়োজিত লোকসকলে বদলি বা পদোন্নতিৰ সন্দৰ্ভত কিছু ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে পৰিয়ালৰ সদস্যৰ মাজত সুসমন্বয়
এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ ওপৰত বিশ্বাসৰ ভাৱ বজাই ৰাখিব লাগিব। যেতিয়া ইজনে সিজনৰ ওপৰত বিশ্বাসৰ ভাৱ নাথাকিব, বিশ্বাস নাথাকিব, সন্দেহ থাকিব, সমস্যাবোৰ বাঢ়িব পাৰে। প্ৰেমৰ ক্ষেত্ৰত কিছু অসুবিধা হ'ব পাৰে। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অনুশাসিত ৰুটিন আৰু খাদ্যাভ্যাস বজাই ৰাখক। বতৰ পৰিৱৰ্তনৰ বাবে আপুনি মূৰৰ বিষ আৰু শৰীৰ বিষৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে। ভাগ্য ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কন্যা ৰাশি, পৰিস্থিতিত বিশেষকৈ ধৈৰ্য ধৰিব লাগিব। বেয়া চিটুৱেশ্যনত, বেয়া পৰিস্থিতিত আৰু যিমান পাৰে পৰিস্থিতি উন্নত কৰিবলৈ কঠোৰ পৰিশ্ৰম আৰু বিশ্বাসৰ প্ৰয়োজন আছে। ইয়াৰ দ্বাৰা আকাংক্ষিত ফলাফল পোৱা যাব। যদি সম্পত্তি সম্পৰ্কে কোনো বিষয় বিচাৰাধীন হৈ আছে তেন্তে আজিৰ দিনটোত সেইবোৰৰ ওপৰত গুৰুত্ব দিয়ক। কেনেকৈ সলভ কৰিব পৰা যায়, সমস্যাবোৰ সমাধান কৰিব পৰা যায়। আজি আপোনালোকৰ কাম সম্পূৰ্ণ হ'ব পাৰে। আজি যিকোনো সম্পত্তি বা আন কোনো গুৰুত্বপূৰ্ণ কাম পিছুৱাই দিয়াটো বুদ্ধিমানৰ কাম হ'ব। কিছু ক্ষেত্ৰ লৈ পেলাই চাই ল'ব পৰিৱেশটো। আনৰ লগত যোগাযোগ বা মত বিনিময় কৰাৰ সময়ত, কথা পতাৰ সময়ত, আলোচনা কৰাৰ সময়ত উপযুক্ত শব্দ ব্যৱহাৰ কৰক। কিন্তু জোখতকৈ বেছি গালি গালাজ শব্দ বা বেয়া শব্দ ব্যৱহাৰ কৰিলে, বিশেষকৈ ভাষা ব্যৱহাৰ কৰিলে সম্পৰ্কৰ ক্ষতি হ'ব পাৰে। গতিকে মনত ৰাখিব। ব্যৱসায়ৰ লগত জড়িত চৰকাৰী বিষয়ত আপুনি আকাংক্ষিত সফলতা লাভ কৰিব। কোনো জ্যেষ্ঠ বা বিষয়ৰ লগত বিবাদ বা সংঘাতৰ সম্ভাৱনা আছে, যাৰ ফলত আৰ্থিক অসুবিধাৰ সৃষ্টি হ'ব পাৰে। ধৈৰ্য আৰু সংযম বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয়। আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। দিনটো প্ৰথম ভাগত আৰু দ্বিতীয় ভাগত আপুনি মনোৰঞ্জনৰ পৰিকল্পনা কৰিব। ক'ৰবাত ফুৰিবলৈ যোৱাৰ কৰিব পাৰে। ধাৰণা আপোনালোকৰ আহিব মনত। যুৱক যুৱতীসকলে প্ৰেমৰ লগত জড়িত হৈ নিজৰ কেৰিয়াৰক অৱহেলা কৰাটো উচিত নহয়। অত্যধিক মানসিক চাপ আৰু ব্যস্ততাই ডায়েবেটিছ আৰু ৰক্তচাপৰ সৈতে জড়িত যিসকল লোকৰ সমস্যা আছে, সমস্যাবোৰ বৃদ্ধি কৰিব পাৰে। নিয়মীয়াকৈ পৰীক্ষা কৰক আৰু সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে। স্বাস্থ্যৰ সম্পদ, গতিকে এইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দি চলিব লাগিব আজি কন্যা ৰাশি জাতক জাতিকাসকলে। আজি কন্যা ৰাশি জাতক জাতিকাসকলে নিজৰ খৰচ পাতিৰ ক্ষেত্ৰত অলপ কিন্তু বেছি উদাৰ নহ'ব। অলপ ধৈৰ্য বজাই ৰাখক। অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক। ভাগ্য ৰং হ'ব ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব আপোনালোকৰ বাবে আজি 1। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত জয় মা দুৰ্গা ওম নমঃ শিৱায় লিখি দিব। দিনটো সুন্দৰভাৱে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। তুলা ৰাশি, আজি দিনটোৰ বেছিভাগ সময় সমাজ আৰু সামাজিক কাম কাজত কটাব কিছু লোকে। আজি আপোনালোকৰ যোগাযোগৰ যি বৃত্তটো বৃদ্ধি কৰিলে লাভজনক হ'ব। মানুহৰ সৈতে বিশেষকৈ টাৰ্মছ ৰাখিব, সম্পৰ্ক ৰাখিব, বিভিন্ন ক্ষেত্ৰত সহায় লাভ কৰিব। সকলোৰে লগত বিশেষকৈ মিলা প্ৰীতিৰ ভাৱটো ৰাখিব। অভিজ্ঞ লোকৰ লগত সময় কটালৈ আজি আপোনালোকৰ ব্যক্তিত্বত ইতিবাচক প্ৰভাৱ পৰিব। আজি যিমান পাৰে তৰ্কত লিপ্ত হোৱাৰ পৰা বিৰত থাকক। তৰ্ক পেচাল নকৰিব, হাই কাজিয়া নকৰিব, কিয়নো ইয়াৰ ফলত আপোনালোকৰ মানসিক অৱস্থা আৰু স্বাস্থ্যৰ ওপৰতো কিন্তু প্ৰভাৱ পৰিব পাৰে। অচিনাকি বিশেষকৈ মানুহক লগ পাওঁতে সাৱধান হওক, যাতে কোনো ব্যক্তিগত তথ্য প্ৰকাশ নকৰে। আৰ্তজনক সহায় কৰিব লাগিব পাৰে আজিৰ দিনটোত। আজি কৰ্মৰ ক্ষেত্ৰত লোৱাৰ যিকোনো ব্যৱসায়িক সিদ্ধান্ত শুদ্ধ হ'ব। যিকোনো নতুন অৰ্ডাৰ লোৱাৰ আগতে সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰাটো নিশ্চিত কৰক। এই সময়ত ব্যৱসায়িক ভ্ৰমণ পিছুৱাই দিয়াটো উত্তম হ'ব। সামাজিক পৰিৱেশত ব্যৱসায়িক কাৰ্যকলাপত আপুনি উল্লেখযোগ্য ভূমিকা পালন কৰি যাব। বৈবাহিক সম্পৰ্কত কিছু বিসংগতি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ ব্যৱস্থাত প্ৰভাৱ পৰিব পাৰে। ৰোমান্টিক সম্পৰ্কত ইজনে সিজনৰ লগত সৎ হওক বুলি কৈছে। ইতিবাচক আৰু সুষম হৈ থাকিবলৈ আপুনি ভাল পোৱা নিজৰ ভাল লগা কামবোৰৰ বাবে কিছু সময় উলিয়াটো নিশ্চিত কৰক। আৰু সেইখিনি প্ৰয়োজন আছে নিজৰ মানসিক শান্তিৰ বাবে, নিজৰ স্বাস্থ্যৰ বাবে, নিজৰ ভাল লগা কামতো কিছু আপোনালোকে টাইম স্পেণ্ড কৰিব। নিজৰ বাবে ভাল হ'ব বুলি কৈছে। ইয়াৰ দ্বাৰা শক্তি আৰু আপোনালোকৰ আত্মবিশ্বাসো অক্ষুণ্ণ থাকিব বুলি কৈছে। আজি তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে ভাগ্য ৰং হ'ব হালধীয়া ৰং আৰু আপোনালোকৰ বাবে শুভ সংখ্যা হ'ব 9। যদিহে আপোনালোকে নতুনকৈ চাইছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় মা দুৰ্গা ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি, যিকোনো পৰিকল্পনা ইয়াৰ ধনাত্মক আৰু নেতিবাচক দিশ বিবেচনা কৰিহে কাৰ্যকৰী কৰক। অৰ্থাৎ এইটোৱে কৈছে যে কিবা এটা সিদ্ধান্ত ল'বলৈ গৈছে, কিছুমান কাম কৰিবলৈ গৈ আছে, তাৰ ক্ষেত্ৰত বিশেষকৈ ভাল দিশ আৰু বেয়া দিশ যে কৰিলে ভাল হ'বনে বেয়া হ'ব, বা কিছুমান ক্ষেত্ৰত আপোনালোক সিদ্ধান্তবোৰ ল'লে ভাল হ'বনে বেয়া হ'ব, সেইখিনি সিদ্ধান্তবোৰ বিশেষকৈ লোৱাৰ আগতে, পৰিকল্পনা কৰাৰ আগতে বিশেষকৈ চাই ল'ব যে মিষ্টেক হ'ব নেকি, ভুল হ'ব নেকি, তাৰপিছতে কাৰ্যকৰী কৰক বুলি কৈছে। পৰিকল্পনা কৰিলেই নহ'ব, তাৰ ভাল দিশ আৰু বেয়া দিশখিনি আপোনালোকে চাইহে কাৰ্যকৰী কৰিব লাগিব।
বিশেষকৈ ইয়াৰ দ্বাৰা আকাংক্ষিত ফলাফল পোৱা যাব। আজি আপোনালোকৰ নম্ৰ স্বভাৱটোৱে আজি আপোনালোকৰ সন্মান আৰু বিশ্বাসযোগ্যতা বজাই ৰাখিব। ধ্যান ৰাখিব, কিছুমান কথা মনত ৰখাটো গুৰুত্বপূৰ্ণ, যেনে আনক সহায় কৰাৰ আগতে ব্যক্তিগত কামতো ভালদৰে মনোনিৱেশ কৰিব লাগিব। লগতে আনৰ চিন্তাধাৰা বুজিব আৰু বিৰোধী কামক আওকাণ নকৰিব। শত্ৰুক আপোনালোকে সহজভাৱে নল'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি প্ৰচেষ্টাৰ বৃদ্ধি কৰিব লাগে, ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। কেনেকৈ আগবাঢ়িব পাৰি, কেনেকৈ সমস্যাবোৰ সমাধান কৰিব পাৰি, সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰাটো যুৱক যুৱতীসকলৰ আজিৰ দিনটোত দায়িত্ব আৰু কৰ্তব্য বুলি কৈছে। আজি আপোনালোকৰ ব্যৱসায়িক পদ্ধতিত কিছু পৰিৱৰ্তনৰ প্ৰয়োজন আছে। আৱেগতকৈ বিশেষকৈ ব্যৱহাৰিকতাৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লওক। আজি আপোনালোকৰ ভদ্ৰ আৰু শান্ত স্বভাৱৰ সুবিধা মানুহে ল'ব পাৰে। কাৰ্যালয়ত অত্যধিক কামৰ বোজাই মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। পৰিয়ালৰ সদস্যৰ সহযোগত ঘৰত সঠিক শৃংখলা বজাই ৰখা হ'ব। প্ৰেমৰ সম্পৰ্কৰ ফলত সুনাম হেৰুৱাব পাৰে। শক্তিশালী আপোনালোকে মনোবল ৰাখিব লাগিব, মনটোক ষ্ট্ৰং কৰি ৰাখিব লাগিব। এই ক্ষমতাৰ ক্ষেত্ৰত বিশেষকৈ সজাগ হ'ব লাগিব বুলি কৈছে। খং আৰু ক্ৰোধৰ দৰে দুৰ্বলতা নিয়ন্ত্ৰণ কৰিব লাগিব। খং ৰাগে সমস্যাত পেলাব পাৰে, গতিকে সেইখিনি দুৰ্বলতা নিজে নিয়ন্ত্ৰণত ৰাখিব লাগিব। বৃশ্চিক ৰাশি ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 4। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। দিনটো ভালদৰে পাৰ হওক। ধনুৰাশি, দিনটো সুখকৰ হ'ব। বন্ধু বা আত্মীয়ৰ সৈতে চলি থকা যিকোনো উত্তেজনাৰ আজি সমাধান হ'ব আৰু সম্পৰ্কবোৰ আন্তৰিক হৈ পৰিব। ঘৰখনৰ চাফাই বা ঘৰখনৰ উন্নতি কাম কাজৰ প্ৰতি আগ্ৰহী হ'ব। বিভাগীয় বা চাকৰিৰ সম্পৰ্কীয় পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ আৰু বেছি কষ্ট কৰিব লাগিব। যুৱক যুৱতীসকলে কষ্ট কৰিব লাগিব। আনৰ ব্যক্তিগত কাম কাজৰ পৰা আঁতৰি থাকক, আনৰ সমস্যাত জড়িত হৈ নপৰিব। আজি আপোনালোকৰ ব্যক্তিগত আৰু পাৰিবাৰিক বিষয়বোৰক অগ্ৰাধিকাৰ দিয়ক। শিশুৰ সমস্যা সমাধান কৰিলে তেওঁলোকৰ মনোবল বৃদ্ধি পাব, গতিকে তেওঁলোকৰ সৈতে কিছু সময় কটোৱাটো মূল্যৱান হ'ব। আজি ওচৰৰ ব্যৱসায়ীসকলৰ সৈতে চলি থকা প্ৰতিযোগিতাত আপুনি সফলতা লাভ কৰিব, যিয়ে আপোনালোকৰ আত্মবিশ্বাসো বৃদ্ধি কৰিব। অৱশ্যে ৰিস্কি ভেঞ্চাৰৰ পৰা আঁতৰি থাকিব লাগিব। আজি কৈছে যে নিয়োজিত ব্যক্তিসকলে নিজৰ প্ৰকল্পৰ প্ৰতি, নিজৰ কামৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। অধিক কষ্ট কৰিব লাগিব, হাৰ্ড ৱৰ্কিং কৰিব লাগিব। আজি আপোনালোকৰ প্ৰচেষ্টাত জীৱনসংগীৰ পৰামৰ্শ নিশ্চয়কৈ লওক। কিবা এটা কামত আগবাঢ়ি গৈছে, জীৱনসংগীৰ পৰা বিবাহিত লোকসকলে পৰামৰ্শ লওক, গাইডেঞ্চ লওক, ভাল হ'ব। কিয়নো কেতিয়াবা বিভ্ৰান্তিৰ বাবে কিন্তু সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে, গতিকে সকলোৰে লগত যদি বা আলোচনা কৰি পেলাই কিছুমান সিদ্ধান্ত লয় আপোনালোকৰ বাবে বহুত বেছি সহায়ক হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে সাৱধানে গাড়ী চলাওক আৰু বিপদজনক কাম কাজ পৰিহাৰ কৰক। এই সময়ত আঘাত বা কিছু আপোনালোকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা আছে, গতিকে যিকোনো কাম কৰোঁতে সাৱধানে কৰক বুলি কৈছে। ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় মা দুৰ্গা। ৰাশি, আজিৰ দিনটোত বিভিন্ন ধৰণৰ কাম কাজ কৰি থাকিব। সেইবোৰ সঠিকভাৱে পৰিচালনা কৰিলে নিশ্চয়কৈ আজি আপোনালোকৰ সফলতা আহিব। কিছুমান প্ৰশংসনীয় কামে আপোনাক সামাজিকভাৱে সন্মানো কঢ়িয়াই আনিব। যুৱক যুৱতীসকলে কেৰিয়াৰ সম্পৰ্কীয় চলি থকা প্ৰচেষ্টাই বিশেষকৈ ফল দিবলৈ ওলাইছে, গতিকে চেষ্টা কৰক। আনৰ কামত অত্যধিক হস্তক্ষেপ নকৰিব, ইয়াৰ ফলত সুনাম হেৰুৱাব পাৰে। এই সময়ত কোনো নতুন উদ্যোগ, নতুন কাম আৰম্ভ কৰাৰ পৰা বিৰত থাকক। যি কাম কৰিছে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক। ঘনিষ্ঠ আত্মীয়ৰ ব্যক্তিগত জীৱনত হোৱা অসুবিধাবোৰে আজি আপোনালোকৰ উদ্বিগ্নতাৰ সৃষ্টি কৰিব পাৰে, কিছুমান পাৰ্জুলত পেলাব পাৰে বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত নতুন অৰ্ডাৰ বা চুক্তি লাভ কৰিলে আজি আপোনাক ব্যস্ত কৰি ৰাখিব। আজি বিত্তীয় বিষয়টো, টকা পইচাৰ বিষয়টো অগ্ৰগতি দেখা পোৱা যাব। নিয়োজিত ব্যক্তিসকলে তেওঁলোকৰ প্ৰকল্পৰ সন্দৰ্ভত কিছু সকাহ অনুভৱ কৰিব আৰু পৰিৱৰ্তনৰ সৈতে জড়িত পৰিস্থিতিও গঢ় লৈ উঠিছে। ভাল সম্পৰ্কই পৰিয়াললৈ সুখৰ পৰিৱেশ কঢ়িয়াই আনিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতাৰ বৃদ্ধি পাব। নিয়মীয়াকৈ ৰুটিন বজাই ৰাখক। অনুচিত কাৰ্যকলাপৰ ফলত পেটৰ বিষ হ'ব পাৰে, গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক। এচিডিটিৰ সমস্যাৰ চিন্তা হ'ব পাৰে, গতিকে নিজৰ হেল্থৰ প্ৰতি কিন্তু মকৰ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে বহুত বেছি গুৰুত্ব দিব লাগিব। স্বাস্থ্যসন্মত নিয়মখিনি মানি চলিব লাগিব। আজি এই সময়খিনিত কিন্তু আপোনালোকৰ দৈনন্দিন যিখিনি কাম আছে সেইখিনি সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক। যিকোনো কাম আজি আধৰুৱা কৰি ৰাখিলে কিন্তু আগন্তুক আহি থকা দিনত সেইখিনি কিন্তু আপোনালোকক সমস্যাত পেলাব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত কিন্তু অলপ সতৰ্কতা অৱলম্বন কৰক, সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি কৈছে।
আজি পিতৃ বা মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব দিয়ক বুলি কৈছে তেওঁলোকৰ হেল্থৰ সমস্যা হ'লে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ কুণ্ঠাবোধ নকৰিব এই সময়খিনিত কিন্তু ধৈৰ্যৰে কাম কৰিব লাগিব সাৱধানতাৰে কাম কৰাৰ সময় বুলি কৈছে আজি দিনটোৰ শেষত বিশেষকৈ নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে ভাগৰৰ অনুভৱ কৰিব পাৰে জিৰণিৰ প্ৰয়োজন আছে উপযুক্ত জিৰণিৰ প্ৰয়োজন আছে বুলি কৈছে অৰ্থাৎ আপোনালোকে নিজৰ স্বাস্থ্যক সময় দিব লাগিব নিজৰ শৰীৰটোক সময় দিব লাগিব কাম কৰিলে নহ'ব মানসিক শাৰীৰিক আপোনালোকৰ কিছু বিশ্ৰামৰ প্ৰয়োজন আছে ভাগ্য ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰঙৰ ভাগ্যৰ সংখ্যা হ'ব 3 যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব দিনটো ভালদৰে পাৰ হওক ওম নমঃ শিৱায় কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি ব্যক্তিগত সমস্যাৰ সন্দৰ্ভত কিছু দিনৰ পৰা যি সংঘাতৰ সৃষ্টি হৈ আহিছে কিছু লোকৰ তাৰ সমাধান হ'ব পাৰে আৰু আপুনি সামান্য কামত বিশেষকৈ অলপ সতৰ্ক হ'ব লাগিব অন্যান্য কামতো মনোনিৱেশ কৰিব পাৰিব অতি সোনকালে যুৱক যুৱতীসকলে কিছু উল্লেখযোগ্য সাফল্য লাভ কৰিব পাৰে ঘনিষ্ঠ লোকৰ সৈতে হোৱা সাক্ষাৎকাৰে আনন্দ কঢ়িয়াই আনিব সামাজিক আৰু ৰাজনৈতিক কাৰ্যকলাপৰ পৰা দূৰত্ব বজাই ৰাখক অবাঞ্ছিত কাৰণত আপোনালোকৰ কিছুমান কামত বাধা আহিব পাৰে ভুল ব্যক্তিৰ দ্বাৰা বদনাম হোৱাৰ সম্ভাৱনা আছে গতিকে অপ্ৰয়োজনীয় পাৰস্পৰিক ক্ৰিয়াকলাপ যোগাযোগৰ পৰা যিমান পাৰে আঁতৰি থাকক বেয়া লগ সংগে কিন্তু আপোনালোকক বিপদত পেলাব পাৰে যিকোনো উচতনিমূলক বিশেষকৈ কথাত আপোনালোকে ভুল নাযাব গতিকে নিজৰ বিচাৰ বিবেচনা নিজৰ চিন্তাধাৰা ইউজ কৰিহে আগবাঢ়ক বুলি কৈছে আনৰ কথা শুনি পেলাই যিকোনো কথা বা যিকোনো আপোনালোকে কামত আগবাঢ়িব নালাগে আজি ব্যৱসায়িক বা কাৰ্যালয়ৰ বিষয়ত কৰ্মচাৰীসকলৰ সৈতে সম্পৰ্কত তিক্ততা পৰিহাৰ কৰক তৰ্ক পেচাল কৰিব নালাগে সৰু সৰু সাৱধানতা অৱলম্বন কৰিলে কৰ্মৰ ক্ষেত্ৰত সঠিক শৃংখলা বজাই ৰাখিব পাৰিব বুলি কৈছে কিন্তু লেনদেনৰ সৈতে মোকাবিলা কৰাৰ সময়ত বা লেনদেন কৰাৰ সময়ত সাৱধান হওক বিনিয়োগ কৰাসকলে আজি সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগে বৈবাহিক সম্পৰ্ক সুখ আৰু শান্তিৰে ভৰা হ'ব কিন্তু মনত ৰাখিব যে বিপৰীত লিংগৰ ব্যক্তিৰ বাবে আপোনালোকৰ সম্পৰ্কত কিছু বিৰোধৰ সৃষ্টি হ'ব পাৰে অত্যধিক পৰিশ্ৰম বা থিয় হৈ থাকিলে ভৰি আৰু বিশেষকৈ আপোনালোকৰ আঁঠুৰ বিষৰ সমস্যা বাঢ়িব পাৰে এই সময়ত কিছু শাৰীৰিক জিৰণিৰ প্ৰয়োজন আছে বুলি কৈছে এই সময়খিনিত কুম্ভ ৰাশি জাতক জাতিকাসকলে নিজৰ কৰণীয় কামৰ প্ৰতি বহুত বেছি সক্ৰিয় হ'ব লাগে যধে মধে যিকোনো সিদ্ধান্ত ল'ব নালাগে আনৰ কথা শুনি পেলাই বিশেষকৈ কিবা এটা কামত অবৈধ কামত আগ্ৰহী নহ'ব নহ'লে সমস্যা নিজৰে হ'ব পাৰে সকলো কামতে তাৰ ভাল দিশ আৰু বেয়া দিশ কিন্তু বিবেচনা কৰিহে আজি কুম্ভ ৰাশি জাতক জাতিকাসকলে আগবাঢ়িব লাগিব নহ'লে আপুনি ডাঙৰ বিপদত পৰিব পাৰে গতিকে কথাটোৰ প্ৰতি গুৰুত্ব দি চলিব আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ সকলোৰে দিনটো ভালদৰে পাৰ হওক ওম নমঃ শিৱায় মীন ৰাশি আজি আপুনি প্ৰভাৱশালী আৰু অভিজ্ঞ লোকক লগ পোৱাৰ সুযোগ পাব আৰু এটা নিৰ্দিষ্ট সমস্যা সমাধান পোৱা যাব আজি ব্যস্ততাৰ মাজতো আত্মীয় স্বজন আৰু বন্ধুবৰ্গ বা বন্ধু বান্ধৱীৰ সৈতে যোগাযোগ বজাই ৰাখিব যাৰ ফলত আন্তৰিক সম্পৰ্ক বজাই ৰাখিলে ভাল হ'ব এই সময়ত শিশুৰ এটা কৃতিত্বই ঘৰখনত আনন্দৰ পৰিৱেশৰ কঢ়িয়াই আনিব বুলি কৈছে আজি ধ্যান ৰাখিব এই সময়খিনি বুদ্ধিমান আৰু বিশ্বসনীয়তাৰে বিশেষকৈ কটাব লাগে সাৱধানে কাম কৰিব লাগিব সাৱধানে কেয়াৰফুলি আপোনালোকে কামখিনি কৰিলে উপকৃত হ'ব বুলি কৈছে আজি ধ্যান ৰাখক এই সময়খিনিত ল'ৰা ছোৱালীৰ বা বন্ধু বান্ধৱী বা তেওঁলোকৰ কাম কাজৰ ওপৰতো কিন্তু যে আপোনালোকৰ পেৰেণ্টছ হিচাপে অভিভাৱক হিচাপে চকু ৰাখিব লাগে কিন্তু আজি নিজৰ ল'ৰা ছোৱালীক বকাবকি কৰাৰ পৰিৱৰ্তে বুদ্ধিমান আৰু শান্তভাৱে কাম কৰক কিয়নো ইয়াৰ দ্বাৰা পৰিস্থিতি সোনকালে সমাধান হ'ব বেয়া দিশত বিশেষকৈ আপোনালোকে অলপ চকু ৰাখিব আজি এই ৰাশি জাতক জাতিকাসকলে ব্যৱসায়ত আকাংক্ষিত ফলাফল লাভ কৰিব বুলি আশা কৰা হৈছে গতিকে কঠোৰ পৰিশ্ৰম কৰি যাওক যিমান পাৰে হাৰ্ড ৱৰ্কিং কৰক কষ্ট কৰক নিশ্চয়কৈ মীন ৰাশি জাতক জাতিকাসকলে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আজি আপোনালোকৰ কৈছে যে কঠোৰ পৰিশ্ৰমে অনুকূল ফলাফল দিব গতিকে কঠোৰ পৰিশ্ৰম কৰি যাব অৱশ্যে প্ৰতিপক্ষৰ প্ৰতি সাৱধান হ'ব লাগিব সাৱধানতাৰ প্ৰয়োজন আছে বা সাৱধান হোৱাটো প্ৰয়োজন আছে আজি আপোনালোকৰ সামৰ্থ্যৰ বাবে আপুনি উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰে বুলি কৈছে একে সময়তে প্ৰেমৰ সম্পৰ্কত সময় আৰু ধন নষ্ট নকৰিব দীৰ্ঘদিনীয়া স্বাস্থ্যজনিত সমস্যাৰ পুনৰ উদ্ভৱ হ'ব পাৰে গতিকে মীন ৰাশি জাতক জাতিকাসকলে পুৰণি ৰোগৰ ক্ষেত্ৰতো সাৱধান হ'ব লাগিব যাতে সেইখিনি পুনৰ যাতে অসুবিধা নিদিয়ে আজি চিকিৎসাৰ বাবে কিছু আপোনালোকৰ সময় লাগিব বুলি কৈছে এই সময়খিনিত বিশেষকৈ নিজৰ খং আৰু সময় এইখিনি ক্ষেত্ৰত সাৱধানে ইউজ কৰিব লাগিব অৰ্থাৎ খংবোৰ আপোনালোকে কমাব লাগিব আৰু সময়ৰ সৎ ব্যৱহাৰ কৰিব লাগিব খং ৰাগবোৰ কমকৈ কৰিব লাগিব সময়ৰ ভেলু বুজি কাম কৰক বুলি কৈছে টাইম টেবুল মেইনটেইন কৰি চলক নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে
আজি মীন ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ ঘৰখনৰ দায়িত্বৰ প্ৰতি সক্ৰিয় হ'ব। যিকোনো বিশেষকৈ অনৈতিক কামত বা অবৈধ কামত আপোনালোকে আগ্ৰহ প্ৰকাশ নকৰিব, সমস্যাবোৰ বাঢ়িব পাৰে বুলি কৈছে। আজি এই সময়খিনিত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি মনটো কেন্দ্ৰীভূত কৰিব লাগে বুলি কৈছে। ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিব লাগে, নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব আজি ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।